শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আমাৰ শিক্ষামন্ত্ৰী শ্ৰদ্ধাৰ ৰণোজ পেগু ডাঙৰীয়াই শিক্ষাৰ কাৰণে এক বিশেষ ঘোষণা প্ৰকাশ কৰিছে। যিকেইখন বিদ্যালয়ে A+ পাব তেওঁলোকৰ ৰিজাল্টৰ ডেট ঘোষণা কৰিছে আৰু লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পুৱা 9 বজাৰ লগে লগে গুণোৎসৱৰ ৰিজাল্ট ঘোষণা কৰাৰ লগতে গুণোৎসৱত A+ পোৱা বিদ্যালয়সমূহলৈ উদ্গতিমূলক সাহায্য আগবঢ়াব। এইটো টুইটযোগে সম্পূৰ্ণৰূপে তেওঁ জনাইছে আৰু 92গৰাকী সহকাৰী অধ্যাপকক তেখেতে নিযুক্তি প্ৰদান কৰিব আৰু লগতে সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ বৃত্তি প্ৰদান কৰিব আৰু 4143 শিক্ষাৰ্থীক ব্যৱস্থাপনা অনুদান বিতৰণ কৰিব আৰু লগতে 2,98,407 শিক্ষাৰ্থীৰ মাচুল ৰেহাইৰ ব্যৱস্থা কৰিব আৰু লগতে 12,525 শিক্ষাৰ্থীৰ মেচ বকেয়া বিতৰণ কৰিব। শ্ৰদ্ধা ছাৰ বাইদেউসকল, ঘোষণাটি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি সেই ইনফৰমেশ্যন ভিডিঅ'সমূহ যদি পাই থাকিবলৈ বিচাৰি তেতিয়াহ'লে মোৰ বেল আইকনটো দবাই থ'ব। ধন্যবাদ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল।